ফাগুনত লঠঙা শিমলুজোপা জীপাল হ'ল সেন্দুৰীৰ ৰহনৰ ফুলেৰে মৰমৰ দলিচা পাৰিলে চোতত বৰদৈচিলা মাকৰ ঘৰলৈও গ'ল আমে মলিয়াইছে কঁঠালেও পেলাইছে মচি কুলিজনীয়েও পাতৰ আঁৰত ৰিঙি আইছে ঢোল পেপা গগনাৰ মাতত যেন বহাগৰ বতৰা ভাহি আহিছে চোতে গয়ে গয়ে বহাগে পালেহি ফুলিলে ভেবেলি লতা কৈ থাকো মানে উৰকে নপৰে মৰমৰ বিহুতিৰ কথা বিহুতিক আদৰিবলৈকে ঢুলিয়াই চাপৰ দিবলৈ ঢোলটো নিৰ্মাণ কৰি উলিয়াই এইসকল শিল্পীয়ে প্ৰায় ৩০ বছৰ ধৰি কলিয়াবৰৰ কুঁৱৰীটোলত এইগৰাকী বিশ্বজিৎ দাসৰ তত্ত্বাৱধানত কেইবাগৰাকী লোকে নিৰ্মাণ কৰি উলিয়াই মৰমৰ ঢোলটোৰ লগতে অন্যান্য লোকবাদ্যসমূহো আদৰৰ বিহুতিৰ সময়ত বিৰদি বাট নোপোৱা অৱস্থা হৈছে মা মনসা বাদ্য ভাণ্ডাৰত কলিয়াবৰৰ বিভিন্ন স্থানৰ পৰা ঢোল খোল দবা মৃদং ঢোলকী নেগাৰা তবলা ইত্যাদি নিৰ্মাণ কৰিবলৈ বা মেৰামতি কৰিবলৈ মা মনসা বাদ্য ভাণ্ডাৰলৈ আহে বাদ্যযন্ত্ৰীসকল বিহুত ঢুলীয়াৰ কান্ধত থকা ঢোলটো কি জন্তুৰ ছালেৰে নিৰ্মাণ কৰে আপুনি জানেনে হয় গৰুৰ ছালৰ পৰাই প্ৰস্তুত কৰা হয় যদিও বিভিন্ন প্ৰজাতিৰ গৰুৰ ছালৰ প্ৰয়োজন হয় এই ঢোলৰ বৰতি কুবনি তালি মলুৱা ইত্যাদি অংগসমূহ প্ৰস্তুত কৰিবলৈ ঢোলৰ বৰতিৰ বাবে প্ৰয়োজন হয় হালোৱা গৰুৰ ছাল হালোৱা গৰুৰ ছালটো সাধাৰণতে ডাঠ হয় ঠিক সেইদৰে কুবনিৰ দিশটোৰ বাবে প্ৰয়োজন হয় গাই গৰুৰ ছাল আৰু তালিৰ ফালে প্ৰয়োজন হয় চেউৰী গৰুৰ ছাল আমাৰ ব্যস্ততা লাগি আছো বৰ্তমান ৰাইজে ঢোল বনাবলৈ দিছে আমিও ঢোল বনোৱাত ব্যস্ততা হৈ পৰিছো ৰাইজৰ সহায় পাইছে ৰাইজে ঢোল বনাব দিছে মানে সেইখিনি সহায় পাই আছো আৰু আমিও ঢোল বনোৱাত ব্যস্ত হৈ আছো লাগি আছো এইবাৰ কিমানমান ঢোল বনাব এবাৰ নতুন ঢোলটো বেছি বনোৱা নাই ২০-২৫টামান বনাইছিলো বাকী ৰিপেয়াৰিঙৰ কাম আহিছে আমাৰ কলিয়াবৰৰ পৰাও আহিছে আৰু স্কুল ফালৰ পৰা আহিছে আগতকৈ বেছি নাই বৰ্তমানটো আগতকৈতো বেছি হোৱা নাই আগলৈ হ'ব বুলি আশা কৰিছোঁ এটা ঢোল বনালে এতিয়া কিমানমান খৰচ কৰে এটা ঢোল বনালে সেইটো আপোনাৰ কোৱালিটিৰ লগত কথা হয় আপোনাৰ কেনেকুৱা কোৱালিটি লাগে সেইটো অনুযায়ী আপোনাৰ ৰেটটো হয়গৈ তোমালোকে এই কৰ্মটোৰ লগত কিমান দিন জড়িত হয় মইতো বৰ্তমান কৰ্মটোৰ লগত জড়িত হৈ আছো আজি ৪ বছৰৰ পৰা মই জড়িত হৈ আছো বাকী আমাৰ দেউতাটো কাকা দেউতাৰ পৰাই জড়িত হৈ আছে প্ৰায় ৫০-৬০ বছৰ হৈ গ'ল কলিয়াবৰৰ লগতে গুৱাহাটী নলবাৰী মঙলদৈ যোৰহাটৰ পৰা ঢোল নিৰ্মাণৰ বাবে অৰ্ডাৰ আহে মা মনসা ভাণ্ডাৰলৈ অসমীয়াৰ বাপতি সাহোন বিহুতিক আদৰিবলৈ ঢুলীয়াই আপোন ঢোলটি মেৰামতিৰ বাবে লোকবাদ্য শিল্পীৰ ওচৰত ভিৰ কৰা পৰিলক্ষিত হৈছে এয়াই যেন বসন্তৰ আগমনৰ বতৰা কলিয়াবৰৰ পৰা ৰিদীপ শৰ্মাৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও।